नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम नस्माई मजिद बंधुসকল बलगते चाওক আজি 9টা गुरुत्वपूर्ण खबर। प्रथमটো खबर गुवाहाटीर राजपथत गुंडागिरी करी विपदत पानबजार थानार निलम्बित ओसी भार्गव बरबरा। गुंडा आरक्षी विषया भार्गव बरबरार बिरुद्धे अवहेलात गोचर तोलिले भुक्तभोगी युवक तथा डेलिभारी एजेंट ज्ञानदीप हाजरिकाई। पानबजार आरक्षी थानात गोचर रुजु करिले ज्ञानदीप हाजरिकाई। परवर्ती खबर व्यवसाय কৰিবলৈ আপোনাক ধনৰ প্ৰয়োজন হৈছে নেকি? যদি আপুনি ব্যৱসায় কৰিম বুলি ভাবিছে আৰু আপোনাৰ হাতত যদি ধন নাই তেন্তে চিন্তাৰ কাৰণ নাই, কিয়নো বন্ধন বেংকে লৈ আহিছে এক বৃহৎ সুবিধা। আপুনি মুহূৰ্তৰ ভিতৰতে লাভ কৰিব ঋণ, তাকো ঘৰত আহি মেনেজাৰে আপোনাক দি থৈ যাব লোন। কেনেদৰে কি কৰিব লাগিব সমগ্ৰ প্ৰক্ৰিয়া চাওক আহক। ব্যৱসায়ৰ বাবে আপোনাক টকাৰ প্ৰয়োজন হৈছে নেকি? যদি হৈছে তেন্তে 24 ঘণ্টাৰ ভিতৰতে আপুনি লাভ কৰিব ঋণ। আজিয়েই কৰক এই কাম। থিৰাং কৰক আপোনাৰ ব্যৱসায়, অৰ্থাৎ আপুনি কি ব্যৱসায় কৰিব সেয়া আপুনি মনস্থ কৰক বা থিৰাং কৰক। হাৰ্ডৱেৰ দোকান দিব নে কাপোৰৰ দোকান দিব, ৰেষ্টুৰেণ্ট অথবা গেলামালৰ দোকান, কি কৰিব আপুনি এতিয়াই থিৰাং কৰক। যি ব্যৱসায় কৰে তাৰ বাবে আপুনি লাভ কৰিব ধন, আৰু লগতে আপুনি যোগাৰ কৰক সামান্য নথিপত্ৰ। তিনিবিধ নথি হলেই আপুনি পাব ধন। আধাৰ কাৰ্ড, পেন কাৰ্ড আৰু ভোটাৰ কাৰ্ড হলেই আপুনি লাভ কৰিব ধন। ক'ত আৰু কিদৰে কৰিব পাৰিব আবেদন চাওক আহক। আবেদন কৰিবলৈ আপুনি যাব নালাগে বেংকলৈ। আপুনি যোগাযোগ কৰক আপোনাৰ অঞ্চলটোৰ সমীপৰ বন্ধন বেংকৰ সৈতে, আৰু বেংকৰ কৰ্মচাৰী নিজে আহিব আপোনাৰ ঘৰলৈ। প্ৰয়োজনীয় নথিপত্ৰ সংগ্ৰহ কৰি লৈ যাব ঋণৰ প্ৰপত্ৰত আপোনাৰ স্বাক্ষৰ, আৰু প্ৰপত্ৰ পূৰণ কৰাৰ পিছৰ দিনটোতেই আপুনি লাভ কৰিব ঋণৰ টকা। বন্ধন বেংকে আগবঢ়াইছে এই বৃহৎ সুবিধা। পৰৱৰ্তী খবৰ গুৱাহাটীৰ পানবজাৰ থানাৰ নিলম্বিত ওচি ভাৰ্গৱ বৰবৰাই ডেলিভাৰী বয়ক প্ৰহাৰ কৰা সন্দৰ্ভত মুখ খুলিছে এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে আৰক্ষীয়ে সাধাৰণ নাগৰিকক প্ৰহাৰ কৰিলে সহ্য কৰা নহ'ব, অৰ্থাৎ এক প্ৰকাৰ বিপদত পৰাটো নিশ্চিত ওচি ভাৰ্গৱ বৰবৰা। ৰাজপথত সাধাৰণ নাগৰিকৰ বিৰুদ্ধে অপ্ৰয়োজনীয়ভাৱে শক্তি প্ৰয়োগ কৰা উচিত নহয় আৰক্ষীয়ে। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে ইয়াৰ বিপৰীতে মৰ্যাদা আৰু সন্মানেৰে জনসাধাৰণক সেৱা আৰু সুৰক্ষা প্ৰদান কৰা শক্তিলৈ আৰক্ষী ৰূপান্তৰ হওক। অনিয়ন্ত্ৰিত ক্ষমতাৰ সেই দিনবোৰ এতিয়া অতীত হ'ল। আৰক্ষীয়ে ৰক্ষা কৰিবলৈ লোৱা মানুহখিনিৰ বিৰুদ্ধে কৰ্তৃত্বৰ অপব্যৱহাৰ বা হিংসা সমাজে আৰু সহ্য নকৰে। আৰক্ষীয়ে সংস্কাৰ, জবাবদিহিতা আৰু মমত্বক আঁকোৱালি লোৱাৰ সময় আহি পৰিছে। এই মূল্যবোধসমূহক সঁচা অৰ্থত ৰক্ষা কৰা শক্তি এটাৰ বাবে নতুন পথ সৃষ্টি কৰিবলৈ খোজ দিয়াৰ সময় আহি পৰিছে অসম আৰক্ষীয়ে। ওচি ভাৰ্গৱ বৰবৰাই ডেলিভাৰী বয়ক প্ৰহাৰ কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই প্ৰতিক্ৰিয়া। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক, আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ বিয়াৰ বতৰত ৰাজ্যবাসীলৈ ভাল খবৰ। পুনৰ হুৰাহুৰে কমিছে সোণৰূপৰ দাম। ৪,০০০ টকালৈকে কমিল সোণৰ দাম। এতিয়া বিয়াৰ বতৰ, প্ৰায় সকলো মানুহে সোণৰূপ ক্ৰয় কৰাত ব্যস্ত হৈ পৰিছে। বিগত কেইটামান দিনৰ পৰা সোণ আৰু ৰূপৰ দাম হ্ৰাস পাইছে। বিগত 7 দিনত হ্ৰাস পাইছে সোণ আৰু ৰূপৰ দাম। নৱেম্বৰ মাহৰ আৰম্ভণিতে সোণৰূপৰ দাম ক্ৰমাগতভাৱে বৃদ্ধি পাইছিল যদিও এতিয়া হ্ৰাস পাব ধৰিছে। 11 নৱেম্বৰৰ পৰা 15 নৱেম্বৰলৈকে ধাৰাবাহিকভাৱে হ্ৰাস পাইছে সোণ আৰু ৰূপৰ দাম। বিগত 7 দিনত কিমান কমিল সোণৰূপৰ দাম চাওঁ আহক। বিগত সপ্তাহত সোণৰ দাম প্ৰায় ৩,৫০০ টকালৈকে হ্ৰাস পাইছে। প্ৰতি 10 গ্ৰামত 22 কেৰেট সোণৰ দাম হৈছেগৈ এতিয়া ৬৯,৩৫০ টকা। আনহাতে 24 কেৰেট প্ৰতি 10 গ্ৰাম সোণৰ দামো ৩,৮২০ টকালৈ হ্ৰাস পাইছে, অৰ্থাৎ এতিয়া 24 কেৰেট সোণৰ দাম প্ৰতি 10 গ্ৰামত হৈছেগৈ ৭৫,৬৫০ টকা।
এই সপ্তাহত ৰূপৰ দাম 4,500 টকালৈকে হ্ৰাস পাইছে। ৰূপৰ মূল্য 1 কিলোগ্ৰামত হৈছে গৈ 89,500 টকা। পৰৱৰ্তী খবৰ, হিন্দুত্ববাদী সংগঠনৰ নেতা এইবাৰ নামিল ডকাইতিত। ডকাইতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে বজৰং দলৰ 4 সদস্যক। দৰঙত বজৰং দলৰ সদস্যক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া। হিন্দুত্ববাদী সংগঠনৰ নেতাৰ বিৰুদ্ধে এইবাৰ চাঞ্চল্যকৰ অভিযোগ। দৰঙত চোৰাংগুৰু কৰিওৱা বাহনত ডকাইতিৰ অভিযোগ বজৰং দলৰ সদস্যৰ বিৰুদ্ধে। ডকাইতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে বজৰং দলৰ 4 সদস্যক। ধুলাৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বজৰং দলৰ সদস্য কেইজনক। বজৰং দলৰ সদস্যক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতেই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। গৰুৰ চোৰাং সিন্ডিকেট চক্ৰই ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে বজৰং দলে। আৰু আটক কৰা 4 যুৱকক কেইবাখনো বাহনত অহা যুৱকৰ দলে মাৰধৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে বজৰং দলে। আৰু ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে 4গৰাকী যুৱককহে গ্ৰেপ্তাৰ কৰি অনাৰ অভিযোগ উত্থাপন কৰিছে। আৰু আশৰাফুল হক নামৰ যুৱকজনক আৰক্ষীয়ে কিয় গ্ৰেপ্তাৰ নকৰিলে বুলি প্ৰশ্ন উত্থাপন কৰিছে বজৰং দলে। পৰৱৰ্তী খবৰ, আকৌ বিতৰ্কত অসম আৰক্ষী। গুৱাহাটীত আৰক্ষীৰ গুণ্ডাগিৰিৰ চাঞ্চল্য মাৰ নযাওঁতেই এইবাৰ নাজিৰাত সাংবাদিকক গুলীয়াই হত্যাৰ ভাবুকি আৰক্ষী জোৱানৰ। ঘটনাক লৈ ৰাজ্যজুৰি পুনৰ তীব্ৰ প্ৰতিক্ৰিয়া। গুণ্ডাগিৰি কৰি আকৌ বিতৰ্কত অসম আৰক্ষী। ভাৰ্গৱ বৰবৰাৰ পিছত এইবাৰ নাজিৰাত আৰক্ষীৰ দুৰ্ব্যৱহাৰ সাংবাদিকক গুলীয়াই দিম বুলি ভাবুকি আৰক্ষী জোৱানৰ। বন্দুক সাজু কৰি মুকলি ভাবুকি 25 বেটেলিয়নৰ জোৱানৰ। ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনাই নাজিৰাত সাংবাদিকক ভয় ভাবুকি। আৰু কেমেৰা দেখি পলায়ন কৰিলে ভাবুকি দিয়া জোৱানজনে। সাংবাদিকক অভব্য আচৰণ কৰা আৰক্ষী জোৱানজনৰ নাম হৈছে ভাস্কৰ গগৈ। নাজিৰাৰ ONGCৰ অসম সম্পদৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত সংঘটিত হৈছে এই ঘটনা। ONGC চৌহদত প্ৰৱেশত বাধা দি সাংবাদিকক ভাবুকি ভাস্কৰৰ। আৰু পৰৱৰ্তী সময়ত ONGC চৌহদৰ সন্মুখত প্ৰতিবাদত বহে সাংবাদিকৰ দল। পৰৱৰ্তী খবৰ, গুণ্ডা OC ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে আন এক ভয়ংকৰ অভিযোগ। এগৰাকী ব্যক্তিক হত্যাৰ অভিযোগ উত্থাপন হৈছে এইগৰাকী ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে। OC ভাৰ্গৱ বৰবৰাৰ এইবাৰ কুকীৰ্তি ফাদিল কৰিলে গোৱালপাৰাৰ এটা পৰিয়ালে। আৰু ভাৰ্গৱ বৰবৰাক কঠোৰ শাস্তিৰ দাবী গোৱালপাৰাৰ এটা দুৰ্ভগীয়া পৰিয়ালৰ। কিয়নো এই পৰিয়ালটোৰ এজন যুৱকক ভাৰ্গৱ বৰবৰাই হত্যা কৰি নদীৰ কাষত পেলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনা সংঘটিত হৈছে 2015 চনত। এগৰাকী যুৱকক নিচাসক্ত অৱস্থাত গ্ৰেপ্তাৰ কৰি থানাত লৈ গৈছিল OC ভাৰ্গৱ বৰবৰাই। আৰু নিশা সেই নিচাসক্ত ব্যক্তিগৰাকীক মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে এইগৰাকী OCৰ বিৰুদ্ধে। আৰু পৰৱৰ্তী সময়ত সেই ব্যক্তিগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছিল নদীৰ কাষত। সেই সময়ত পৰিয়ালটোৱে গোচৰ ৰুজু বা অভিযোগ দাখিল কৰিছিল যদিও শীৰ্ষ আৰক্ষী বিষয়াই তদন্তৰ আশ্বাস দিছিল, কিন্তু ফলাফল একো নাপালে। আৰু এই মুহূৰ্তত OC ভাৰ্গৱ বৰবৰাৰ কঠোৰ শাস্তিৰ দাবী জনাইছে সেই দুৰ্ভগীয়া পৰিয়ালটোৱে। পৰৱৰ্তী খবৰ, গুৰু শিষ্যৰ পবিত্ৰ সম্পৰ্কত পুনৰ কালিমা সানিলে লম্পট শিক্ষক জহিৰুল ইছলামে। নিজ বিদ্যালয়ৰ কেইবাগৰাকীও ছাত্ৰীৰ সৈতে জঘন্য কাণ্ড কৰাৰ অভিযোগ এইগৰাকী শিক্ষক জহিৰুল ইছলামৰ বিৰুদ্ধে। আৰু অৱশেষত আৰক্ষীৰ জালত পৰিছে এইগৰাকী লম্পট শিক্ষক জহিৰুল ইছলাম। গুৰু শিষ্যৰ পবিত্ৰ সম্পৰ্কত পুনৰ কালিমা সানিলে লম্পট শিক্ষক জহিৰুল ইছলামে। চাপৰৰ জমদুৱাৰত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এক জঘন্য কাণ্ড। প্ৰাথমিক বিদ্যালয়ৰ কেইবাগৰাকী ছাত্ৰীক দীৰ্ঘদিনীয়া যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে। চাপৰৰ এখন প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা। জহিৰুল ইছলামৰ বিৰুদ্ধে শালকোচা আৰক্ষী চকীত এই সন্দৰ্ভত ভুক্তভোগী পৰিয়ালৰ এজাহাৰ দাখিল। আৰু এজাহাৰৰ ভিত্তিত লম্পট শিক্ষক জহিৰুল ইছলামক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। বিদ্যালয়খনত জহিৰুল ইছলাম এডুকেশ্যন ভলেণ্টিয়াৰ হিচাপে কৰ্মৰত আছিল।
আৰু জহিৰুল ইছলামৰ এই কাণ্ডক লৈ এতিয়া চাপৰত সৰব হৈ পৰিছে সৌদ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছু। পৰৱৰ্তী খবৰ, পুনৰ উত্তপ্ত হৈ পৰিছে চুবুৰীয়া ৰাজ্য মণিপুৰ। মণিপুৰত পুনৰ শান্তি ঘূৰাই আনিবলৈ নিৰাপত্তা বাহিনীক কঠোৰ নিৰ্দেশ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে মণিপুৰৰ শান্তি আৰু আইন শৃংখলা পুনৰুদ্ধাৰৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে নিৰাপত্তা বাহিনীক। মন্ত্ৰালয়ে মণিপুৰৰ পৰিস্থিতিত ভংগুৰ আখ্যা দি এক বিবৃতিত কয় যে মেইটেই আৰু কুকি সম্প্ৰদায়ৰ সহস্ৰ অপৰাধী হিংসাত্মক কাৰ্যকলাপত লিপ্ত হৈছে, যাৰ ফলত নাগৰিকৰ প্ৰাণহানি আৰু জনজীৱন ব্যাহত হৈ পৰিছে ৰাজ্যখনত। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে লগতে সতৰ্ক কৰি কয় যে যিকোনো ধৰণৰ হিংসা বা বিশৃংখলতা সৃষ্টিকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব। ৰাজ্যখনৰ কাৰ্যকৰী তদন্তৰ বাবে কিছু গুৰুত্বপূৰ্ণ গোচৰ ৰাষ্ট্ৰীয় নিৰাপত্তা সংস্থা চমুকৈ ন্যায়ালয় হস্তান্তৰ কৰিছে কেন্দ্ৰীয় চৰকাৰে। তাৰোপৰি ৰাজ্যখনৰ জনসাধাৰণক শান্তি অটুট ৰাখিবলৈ, অসত্যক বিশ্বাস নকৰিবলৈ আৰু নিৰাপত্তা বাহিনীক সহযোগিতা কৰিবলৈ আহ্বান জনাইছে কেন্দ্ৰীয় চৰকাৰে। উল্লেখযোগ্য যে যোৱা বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে মণিপুৰৰ 6খনকৈ আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলত সেনাবাহিনীৰ বিশেষ ক্ষমতা আইন চমুকৈ আপস্পা পুনৰ কাৰ্যকৰী কৰাৰ নিৰ্দেশ জাৰি কৰিছিল। কলা আইন হিচাপে পৰিচিত এই কঠোৰ আইনখন 2025 31 মাৰ্চ পৰ্যন্ত এই অঞ্চলসমূহত কাৰ্যকৰী হৈ থাকিব। আপস্পাই সামৰি লোৱা মণিপুৰৰ এই অঞ্চলকেইটা হৈছে ক্ৰমে চেকমাই, লমচাং, লামলৈ, জিৰিবাম, লেইমাখং আৰু মৈৰাং। এই অঞ্চলকেইটা আছে ক্ৰমে পূব ইম্ফল, পশ্চিম ইম্ফল, জিৰিবাম, কাংপকপি আৰু বিষ্ণুপুৰ জিলাত। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য মতে মণিপুৰৰ নিৰাপত্তাৰ সামগ্ৰিক পৰিস্থিতি পৰ্যালোচনা কৰাৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 2023 চনৰ মে' মাহৰ পৰা মণিপুৰত সংঘটিত হোৱা এই গোষ্ঠীগত সংঘৰ্ষত এই পৰ্যন্ত 200ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে আৰু 60,000ৰো অধিক লোক গৃহহীন হৈছে। আৰু অতি শেহতীয়াকৈ যোৱা সোমবাৰে নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত সন্দেহজনক 10জন কুকি বিদ্ৰোহীৰ মৃত্যু হৈছে। অৱশ্যে কুকি সম্প্ৰদায়ে এই লোকসকলক ভলেণ্টিয়াৰহে আখ্যা দিছে। তাৰোপৰি একেটা দিনতে অপহৃত 6গৰাকী মহিলা আৰু শিশুৰ ভিতৰত 3গৰাকীৰ মৃতদেহ শুকুৰবাৰে সন্ধিয়া আৰু 3গৰাকীৰ মৃতদেহ শনিবাৰে পুৱা উদ্ধাৰ হৈছে। পৰৱৰ্তী খবৰ, অসম আৰক্ষীৰ গুণ্ডা অচি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে ৰাজ্যৰ থানাই থানাই এজাহাৰ দাখিল। নিলম্বন নহয়, বৰখাস্ত কৰক অচি ভাৰ্গৱ বৰবৰাক। এই প্ৰতিবাদী জনতাৰ। ৰাজ্যজুৰি অচি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে খবৰ দাবানল। ৰাজ্যৰ ঠায়ে ঠায়ে দাখিল কৰা হৈছে এজাহাৰ। ভাৰ্গৱ বৰবৰাক নিলম্বন নহয়, চাকৰিৰ পৰা বৰখাস্ত কৰক। ভাৰ্গৱ বৰবৰাই আৰক্ষীৰ পোছাক পিন্ধাৰ যোগ্য নহয়। দৰিদ্ৰ খাতি খোৱাৰ ওপৰত আৰক্ষীৰ বৰ্বৰতা সহ্য কৰা নহ'ব। বোকাখাট থানাত এজাহাৰ দাখিল বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সমিতিৰ। শীঘ্ৰেই ভাৰ্গৱ বৰবৰাক গ্ৰেপ্তাৰ কৰক। বোকাখাট থানাৰ সন্মুখত আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে একাংশ প্ৰতিবাদকাৰীয়ে। পৰৱৰ্তী খবৰ, শিৱসাগৰৰ বিত্তীয় প্ৰতিষ্ঠানত CBIৰ অভিযান। লখিমী সঞ্চয় ঋণদান সমবায় সমিতি লিমিটেডত অভিযান CBIৰ। শিৱসাগৰ কেন্দ্ৰীয় বজাৰৰ সমীপত অৱস্থিত এই বিত্তীয় প্ৰতিষ্ঠানটো আৰু যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা গ্ৰাহকক উভতাই দিয়া নাছিল জমা ধন। এই সন্দৰ্ভত শিৱসাগৰ সদৰ থানাত এই সন্দৰ্ভত দাখিল কৰা হৈছিল এজাহাৰ। উল্লেখযোগ্য যে অভিজিৎ গগৈ আৰু জিতামণি গগৈ নামৰ দম্পতীয়ে খুলিছিল এই প্ৰতিষ্ঠানটো আৰু শিৱসাগৰ থানাত ৰুজু হোৱা গোচৰ সন্দৰ্ভত CBIয়ে চলাই অভিযান। পৰৱৰ্তী খবৰ, চাকৰিৰ পৰা নিলম্বন নহয়, চাকৰিৰ পৰা বৰখাস্ত কৰিব লাগে গুণ্ডা অচি ভাৰ্গৱ বৰবৰাক আৰু অচি ভাৰ্গৱ বৰবৰাক জেলত পঠাব লাগে। গুৱাহাটীৰ ৰাজপথত অসম আৰক্ষীৰ এগৰাকী অচিয়ে ডেলিভাৰী বয়ক মাৰপিট কৰা ঘটনা সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈয়ে। অখিল গগৈয়ে কয় যে এই ঘটনাই অসম আৰক্ষীৰ নিৰ্যাতনকাৰী চৰিত্ৰটোক পুনৰবাৰ প্ৰমাণ কৰিছে। নিলম্বিত অচি ভাৰ্গৱ বৰবৰাক শীঘ্ৰেই জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। এই ঘটনাই অসম আৰক্ষীৰ নিৰ্যাতনকাৰী চৰিত্ৰটোক
পুনৰবাৰ প্ৰমাণ কৰিছে। সদায় অসমৰ ৰাইজৰ ওপৰত আৰক্ষীৰ নিৰ্যাতন চলি আহিছে। অসম আৰক্ষীৰ পৰা খেদি দিব লাগে ভাৰ্গৱ বৰবৰাক। ভাৰ্গৱ বৰবৰাই যাতে আকৌ চাকৰিত যোগ দিব নোৱাৰে তাৰ ব্যৱস্থা ল'ব লাগে অসম আৰক্ষীৰ শীৰ্ষতম কৰ্তৃপক্ষই। ডেলিভাৰী বয়ক মাৰধৰ কৰা ঘটনাক লৈ বিধায়ক অখিল গগৈৰ এই মন্তব্য।